আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 10 গণিতৰ অনুশীলনী 2.2 5 নম্বৰ কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো দিয়া আছে যে যদি a - b a plus b বহুপদ ৰাখি p of x x³ - 3x² - 6x + 8 ৰ শূন্য হয় তেন্তে a আৰু b ৰ মান হ'ব। তো আমাক a আৰু b ৰ মান ওলাব দিছে আৰু এইটো MCQ হয়, সেইকাৰণে ইয়াতে এনসাৰো দিয়া আছে। এক নম্বৰটোতে a = 1 দিয়া আছে, b 2 নম্বৰটোতে আছে b ± 3 হ'ব, a = দিয়া আছে -1 আৰু b = a দিয়া আছে 4 নম্বৰটোত। ওকে, তেতিয়া কৈছে যে শুদ্ধ উত্তৰটো বাছি ল, কোনটো শুদ্ধ হ'ব এইটো আমাক ওলাব দিছে। ওকে, তো এই কুৱেশ্যনটো কৰিবৰ কাৰণে তোমাৰ এই সূত্ৰটো জানিব লাগিব, কিয়নো তুমি যদি এই কুৱেশ্যনটো চোৱা ইয়াতে যিটো বহুপদ দিয়া আছে এইটো বহুপদটো আমাৰ ত্ৰিঘাত বহুপদ হয়। তো এইটো x ৰ ওপৰত 3 আছে। ওকে, তো এইটো আমাৰ ত্ৰিঘাত বহুপদ হয়, সেইকাৰণে ত্ৰিঘাত বহুপদৰ আমাৰ এই চেপ্টাৰটো যিটো আমাৰ 2 নম্বৰ চেপ্টাৰ আছে, 2 নম্বৰ চেপ্টাৰত এইকেইটা সূত্ৰ দিয়া আছে। ওকে, তো সূত্ৰটো হ'ল যদি এইটো ইয়াতে সূত্ৰটো দিয়া আছে, কি দিয়া আছে যে যদি আলফা বিটা আৰু গামাবোৰ ax³ + bx² + cx + d ৰ ত্ৰিঘাত বহুপদটোৰ শূন্য হয় তেন্তে আলফা প্লাছ বিটা প্লাছ গামা, তাৰমানে আলফা আৰু বিটা আৰু গামাটো হ'ল আমাৰ শূন্য আৰু এই শূন্য তিনিটাৰ যোগফল মানে সমষ্টিটো আমাৰ কি হ'ব -b/a। তো b মানে কি হয়, তুমি যদি ইয়াতে চোৱা x² সহগ হয় b আৰু a হয় x³ সহগ। ওকে, তো আমাৰ এইটো সূত্ৰ লাগিব আৰু এই সূত্ৰটো লাগিব, তলৰটো লাগিব যে শূন্য তিনিটাৰ গুণফল তে আলফা বিটা আৰু গামা = কি হয় -d/a। তো d মানে এইটো হয় লাষ্টৰটো, যিটো যাৰ লগত x y নাই ধ্ৰুৱক পদটো হয় d, তো -d/a হ'ব আমাৰ x³ সহগ। তো আমি এই সূত্ৰৰ দুটাৰে আমি কি কৰিম, এই কুৱেশ্যনটো এনসাৰ কৰিম। ওকে, তো আমি প্ৰথমত এইটো লিখি ল'ম যে শূন্য তিনিটা দিয়া আছে, যে শূন্য তিনিটাৰ যোগফলৰ সূত্ৰ আমাৰ কি দিয়া আছে -b/a। তো আমি লিখিব পাৰো, এই সূত্ৰটো আগত লিখি ল'ম যে যিহেতু আলফা প্লাস বিটা প্লাস গামা যোগ কৰিলে আমাৰ কি হয় -b/a হয়। ওকে, তো ইয়াতে তুমি যদি চোৱা শূন্য তিনিটা আমাৰ দিয়া আছে a - b, তো আমি লিখিম a - b, তাৰপিছত এটা শূন্য আছে a আছে, a লিখিম, তাৰপিছত এটা শূন্য আছে a + b। ওকে, তো এইটো আমাৰ যোগফল, সমষ্টি মানে কি ফল, যোগফল, তো মাজত যোগ দিব লাগিব। তো যোগ দিলে তুমি যদি ইয়াতে চোৱা ইয়াতে আছে মাইনাছৰ ঠাইত মাইনাছ বহাম, b এতিয়া b মানে কি, তো তুমি যদি ইয়াতে চোৱা b মানে x² হওক, এইটো b হয়। তো b কাৰ আগত আছে, x² আগত আছে। তো আমি ইয়াতে চাম যে x² আগত তুমি যদি ইয়াতে চোৱা x² আগত আছে -3, তো আমি -3 বহাম। ওকে, তাৰপিছত আমি কি কৰিম, a ৰ মান বহাম, a ৰ মান তুমি যদি চোৱা ইয়াতে a মানে হল x³ সহগ, তো x³ আগত কিমান আছে, তো তুমি ইয়াতে x³ পাবা, ইয়াৰ আগত একো নাই মানে 1 আছে, তো আমি তলত 1 লিখিব পাৰো। এতিয়া আমি এই ব্ৰেকেট বিলাক উঠাই দিম, তেনেহ'লে থাকি যাব a - b + a + a + b। ওকে, তো ইয়াত থাকি যাব প্লাছে মাইনাছে মাইনাছে কি হ'ব প্লাছ হৈ যাব, +3 থাকি যাব আৰু তলত 1 থাকিলেও হয় নাথাকিলেও একে কথা। ওকে, তো আমি তলত 1টো নিদিওঁ। তেতিয়া তুমি যদি ইয়াতে ভালদৰে চোৱা ইয়াতে -b আছে আৰু ইয়াতে +b আছে, কাটা যাব আৰু a তুমি গোটেইকেইটা এৰ আগত যোগ আছে, সেইকাৰণে 3a হৈ যাব যোগ কৰিলে। ওকে, তো a তিনিটা যোগ কৰিলে 3a হ'ব, তো ইয়াতে 3 থাকি যাব। এতিয়া আমি কি লিখিব পাৰো, এই 3টো পূৰণ আছে, ইপিনে গ'লে হৰণ হ'ব, তো 3/3 হ'ব। তেতিয়া 3/3 কৰিলে আমাৰ হৈ যাব এনসাৰ। তো এৰ মান আমাৰ ওলাব 1 ওলাব। ওকে, তো এৰ মান আমাৰ 1 ওলাল। এতিয়া আমি বিৰ মান ওলাম, তো বিৰ মান ওলাবৰ কাৰণে তোমাৰ কৰিব লাগিব এই সূত্ৰ ইউজ কৰিব লাগিব যে আলফা বিটা আৰু গামা = কি হয় -d/a। তো এইটো আমি লিখিম যে যিহেতু আলফা বিটা গামা = কি হয় -d/a, এইটো আমি সূত্ৰটো লিখি ললো। এতিয়া আমি গোটেইকেইটা পূৰণ কৰিম, যিটো আমাৰ শূন্য তিনিটা দিয়া আছে, এই তিনিটা শূন্য দিয়া আছে। ওকে, তো প্ৰথম শূন্যটো হ'ল a - v। ওকে, a - v ইনটু আমাৰ a হ'ব আৰু ইনটু আমাৰ a + b হ'ব। তো এই তিনিটা শূন্য দিয়া আছে, এই তিনিটা শূন্যৰ গুণফল আমি কৰিম। তো আমাৰ সূত্ৰ মতে মাইনাছৰ ঠাইত মাইনাছ বহাম, d এতিয়া d মানে কি, তুমি যদি চোৱা এইটো আমাৰ d হয়। তো d মানে কি, যাৰ লগত x y নাথাকে, যাক ধ্ৰুৱক আমি বুলি কওঁ। তো ধ্ৰুৱকটো ইয়াতে তুমি যদি চোৱা ইয়াতে 8 আছে, তো আমি 8 বহাম। ওকে, আৰু তলত আছে a কিমান হ'ব, a মানে আমি জানো x³ সহগ, তো ইয়াতে a আছে, তো a মানে ইয়াতেও x³ সহগ কিমান, তো 1, একো নাই মানে 1 আছে, তো তলত 1 বহাব পাৰো। এতিয়া তুমি যদি চোৱা a - b a + b, তো তুমি সূত্ৰ পাবা a - b আৰু a + b ৰ তুমি সূত্ৰ পাবা a² - b²। তো আমি কি কৰিব পাৰো, এই দুটাৰে এইটো আৰু এইটো পূৰণ হিচাপে আছে, আমি এই দুটাৰ সহায়ত আমি এই সূত্ৰটো লিখিব পাৰো যে a²
মাইনাছ বি স্কোয়াৰ আৰু আমি লিখিব পাৰোঁ ইনটু এ তো এইটো বাকী থাকিল তো আমি ইনটু এ লিখি দিম সমান সমান হ'ব -8 হৈ যাব তলত 1 থাকিলেও একে কথা নাথাকিলেও একেই কথা ওকে তাৰপিছত আমি লিখিব পাৰোঁ এৰ মান তো আমি এৰ মান ওলাইছোঁ 1 ওলাইছোঁ তো আমি এৰ মান 1 বহাই দিম 1 স্কোয়াৰ মাইনাছ বি স্কোয়াৰ ইনটু 1 এর ঠাইত আমি 1 বহাই দিম সমান সমান -8 হৈ যাব এতিয়া 1ক স্কোয়াৰ কৰিলে 1 ওলাব মাইনাছ বি স্কোয়াৰ ওলাব আৰু 1ৰে যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো হয় সেইকাৰণে 1টো লিখিব নালাগে সেইটো -8 হৈ যাব এতিয়া মাইনাছ বি স্কোয়াৰ ইকুৱেল টু আমাৰ হ'ব -8 ইয়াতে 1টো প্লাছৰ আছে ইপিনে গ'লে -1 হৈ যাব এতিয়া আমি যদি কৰোঁ মাইনাছ বি স্কোয়াৰ ইকুৱেল টু -9 এতিয়া দুয়ো পিনে কি আছে মাইনাছ আছে সেইকাৰণে বি স্কোয়াৰ ইকুৱেল টু 9 ওলাব এতিয়া আমি কি কৰিম বি লিখিম বি ইকুৱেল টু কি লিখিব পাৰোঁ বি ইকুৱেল টু স্কোয়াৰটো ইপিনে লৈ যাম তো √9 হ'ব √9 হ'ব আৰু √9 দিলে প্লাছ মাইনাছ দিব লাগে ওকে আমি প্লাছ মাইনাছ দিম তো তাৰপিছত বি ইকুৱেল টু আমাৰ হ'ব +-3 এতিয়া 9ৰ বৰ্গমূল আমাৰ 3 ওলায় তো আমাৰ 2 নম্বৰটো এনসাৰ ওলাব ওকে তো 2 নম্বৰটো এনসাৰ ওলাব তো সেই কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ বি নম্বৰটো 1 আৰু 2টো আমাৰ শুদ্ধ হয় তো এই বি নম্বৰটো আমাৰ এনসাৰ হ'ব তো এনেকৈ কৰিব লাগে বহুত ইজি হয় ওকে তো তুমি ভালদৰে আকৌ ভিডিঅ'টো চাবা বুজি নাপালে ওকে আৰু তোমালোকে MCQ বিলাক ডাইৰেক্ট মুখস্থ কৰি যাবা কিয়নো পৰীক্ষাত ডাইৰেক্ট যদি MCQ আহে তোমাৰ এনেকৈ ডাঙৰকৈ কৰিব নালাগিব ওকে তো তোমাৰ টাইমটো বাচি যাব ওকে তো তুমি কি কৰিবা মুখস্থ কৰি যাবা ডাইৰেক্ট এইটোৰ এনসাৰ এইটো হ'ব বুলি ওকে তো যদি কোৱেশ্চন পৰীক্ষাত বনাই দিয়ে তেতিয়া তুমি এনেকৈ কৰিবা ওকে কিন্তু যদি তোমাৰ কোৱেশ্চনটো এইটোৱে আহে তো তুমি ডাইৰেক্ট লিখিব পাৰিবা তোমাৰ টাইমটো লছ নহ'ব ওকে